নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি পঢ়িবলৈ গৈ আছোঁ HS ছেকেণ্ড ইয়াৰৰ এডুকেশ্যনৰ 2 নম্বৰ চেপ্টাৰ অগতানুগতিক শিক্ষা। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে মই ইয়াত অকল অনুশীলনী কুৱেশ্যন এনচাৰেই ছল্ভ কৰা নাই। মই কুৱেশ্যন বেংক, কুৱেশ্যন পেপাৰ আৰু যিবোৰ ভিতৰুৱা কুৱেশ্যন এনচাৰ আছে সকলোখিনি আপোনালোকৰ বাবে লৈ আহিছোঁ পৰীক্ষাৰ বাবে উপযোগী হোৱাকৈ। আহকচোন চাওঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। প্ৰথম কুৱেশ্যনটো হৈছে অগতানুগতিক শিক্ষা মানে কি, সংজ্ঞা দিয়া, ইয়াৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। ইয়াত চাবলৈ পাৰিছে যে এই কুৱেশ্যনটো 2013, 18, 14, 16 চাৰিবাৰ আহিছে। এনেকুৱা কুৱেশ্যনসমূহ অহাৰ সম্ভাৱনা থাকে। আহাচোন চাওঁ। যি শিক্ষা বিদ্যালয়ৰ চাৰিবেৰৰ মাজত আবদ্ধ নহয় কিন্তু কোনো শৈক্ষিক প্ৰতিষ্ঠানৰ আংশিক নিয়ন্ত্ৰণ থাকে তাকে অগতানুগতিক শিক্ষা বোলে। বৰ্তমান সামাজিক জীৱনৰ জটিলতাসমূহ বাঢ়ি অহাৰ লগে লগে আনুষ্ঠানিক শিক্ষাই ব্যক্তি আৰু সমাজৰ প্ৰয়োজন পূৰণত ব্যৰ্থ হৈছে। সেয়েহে আনুষ্ঠানিক শিক্ষাৰ বাবে কঠোৰ নীতি নিয়ম কিছু শিথিল কৰি অগতানুগতিক শিক্ষাৰ ব্যৱস্থা কৰা হৈছে। বিশিষ্ট শিক্ষাবিদ JP নায়কৰ মতে আনুষ্ঠানিক শিক্ষাৰ বাহিৰত সুপৰিকল্পিতভাৱে যি শিক্ষা ব্যৱস্থা কৰা হয় তাকে অগতানুগতিক শিক্ষা বোলে। অগতানুগতিক শিক্ষাৰ বৈশিষ্ট্যসমূহ হ'ল: প্ৰথমতে, এই কম ব্যয় সাপেক্ষ। এই শিক্ষা ব্যৱস্থা যথেষ্ট মিতব্যয়ী, অৰ্থাৎ আনুষ্ঠানিক শিক্ষাৰ তুলনাত অগতানুগতিক শিক্ষাৰ খৰচ যথেষ্ট কম। দ্বিতীয়তে, জীৱনব্যাপী শিক্ষা। অগতানুগতিক শিক্ষা এক জীৱনব্যাপী শিক্ষা ব্যৱস্থা। শিক্ষাৰ্থীয়ে তেওঁৰ নিজৰ জ্ঞানৰ চাহিদা পূৰণৰ বাবে জীৱনব্যাপী অগতানুগতিক শিক্ষা গ্ৰহণ কৰিব পাৰে। সহায়কাৰী শিক্ষা ব্যৱস্থা। তৃতীয়তে, অগতানুগতিক শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল কোনো কাৰণে কোনো শিক্ষাৰ্থীয়ে আনুষ্ঠানিক শিক্ষা গ্ৰহণত অপাৰগ হ'লে তেওঁ সহায়কাৰী হিচাপে অগতানুগতিক শিক্ষা গ্ৰহণ কৰিব পাৰিব। ইয়াত হৈছে 4 নম্বৰ হৈছে পৰীক্ষা কেন্দ্ৰিক নহয়। অগতানুগতিক শিক্ষাৰ মূল্যায়ন ব্যৱস্থা আনুষ্ঠানিক শিক্ষাৰ দৰে কঠোৰ নহয়। শিক্ষাৰ্থীয়ে নিজৰ সুবিধা অনুযায়ী পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰে। নিৰ্দিষ্ট বিদ্যালয় নাই। অগতানুগতিক শিক্ষা আনুষ্ঠানিক শিক্ষাৰ দৰে বিদ্যালয়ৰ চাৰিবেৰৰ মাজত আবদ্ধ নহয়। শিক্ষাৰ্থীয়ে নিজৰ সুবিধা অনুযায়ী গৃহ পৰিৱেশত অথবা অন্য কোনো ঠাইত একত্ৰিত হৈ এই শিক্ষা গ্ৰহণ কৰিব পাৰে। ষষ্ঠতে হ'ল বয়স আৰু সময়ৰ নিৰ্ধাৰিত সীমা নাই। অগতানুগতিক শিক্ষাৰ নিৰ্ধাৰিত বয়স আৰু সময়সীমা নাথাকে। যিকোনো বয়সৰ লোকেই এই শিক্ষা গ্ৰহণ কৰিব পাৰে। অগতানুগতিক শিক্ষাৰ পৰিসৰ সম্পৰ্কে আলোচনা কৰা। অগতানুগতিক শিক্ষাৰ পৰিসৰসমূহ হ'ল: প্ৰথমতে, সংশোধনমূলক শিক্ষা। দ্বিতীয়তে, অবিৰত শিক্ষা। তৃতীয়তে, ব্যক্তিগত শিক্ষা। চতুৰ্থতে, ব্যক্তিগত উন্নয়নমূলক শিক্ষা। পঞ্চমতে, সামাজিক দায়িত্ব পালনৰ শিক্ষা। আৰু ষষ্ঠতে, কৰ্মদক্ষতা বৃদ্ধিৰ বাবে শিক্ষা। অগতানুগতিক শিক্ষাই জীৱনজোৰা শিক্ষাৰ ব্যৱস্থা কৰে। এই উক্তিৰ সমৰ্থনত নিজৰ মতামত আগবঢ়োৱা অথবা অগতানুগতিক শিক্ষাই জীৱনব্যাপী শিক্ষা আগবঢ়ায়। তোমাৰ নিজৰ মতামত আগবঢ়োৱা। অগতানুগতিক শিক্ষা এক অবিৰত প্ৰক্ৰিয়া। ইয়াৰ কোনো নিৰ্ধাৰিত সময়সীমা নাথাকে। এই শিক্ষা গোটেই জীৱন জুৰি চলি থাকে বুলি ক'ব পৰা যায়, কিয়নো এই শিক্ষাই আনুষ্ঠানিক শিক্ষাৰ দৰে বয়স আৰু সময়সীমাৰ ক্ষেত্ৰত কোনো ধৰা-বন্ধা নিয়ম নাই। আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত লোকসকলে তেওঁলোকৰ জীৱনৰ যিকোনো সময়তে অগতানুগতিক শিক্ষা লাভ কৰিব পাৰে। তদুপৰি, বিদ্যালয়লৈ নোযোৱা, স্কুল আধাতে এৰি দিয়া লোকসকলেও পিছলৈ এই শিক্ষা গ্ৰহণ কৰিব পাৰে। কৰ্মত নিয়োজিত হৈ থকা লোকসকলেও এই শিক্ষাৰ জৰিয়তে ডিগ্ৰী, ডিপ্ল'মা, চাৰ্টিফিকেট আদি গ্ৰহণ কৰি নিজৰ বৃত্তিত পাৰদৰ্শী হ'ব পাৰে। অগতানুগতিক শিক্ষাত শিক্ষাৰ্থীসকলে নিজৰ সময় সুবিধা অনুযায়ী গোটেই জীৱনব্যাপী শিক্ষা লাভ কৰিব পাৰে। সেয়েহে অগতানুগতিক শিক্ষাক জীৱনব্যাপী শিক্ষা বুলি অভিহিত কৰিব পাৰি। 4 নম্বৰটো হৈছে অগতানুগতিক শিক্ষা গণতান্ত্ৰিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত ব্যাখ্যা কৰা অথবা অগতানুগতিক শিক্ষা গণতান্ত্ৰিক নীতিভিত্তিক আলোচনা কৰা। অগতানুগতিক শিক্ষা এনে এক শিক্ষা ব্যৱস্থা য'ত সমাজৰ সকলো শ্ৰেণীৰ লোকেই সমানে অংশগ্ৰহণ কৰিব পাৰে। অগতানুগতিক শিক্ষাত শিক্ষা লাভৰ পৰা বঞ্চিত হোৱা লোকসকলে শিক্ষা গ্ৰহণৰ সুবিধা প্ৰদান কৰে। এই শিক্ষা ল'বৰ বাবে সকলোৱেই স্বাধীন, আনকি অতি দুখীয়া, পিছপৰা শ্ৰেণীৰ বাবেও এই শিক্ষা সহজলভ্য। অগতানুগতিক শিক্ষা আনুষ্ঠানিক শিক্ষাৰ দৰে কঠোৰ নীতি নিয়মৰ মাজত আৰু নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত আবদ্ধ নহয়। স্কুললৈ নোযোৱা, স্কুল আধাতে এৰি দিয়া, কৰ্মত নিয়োজিত হৈ থকা ব্যক্তিসকলে এই শিক্ষাৰ সুযোগ লাভ কৰিব পাৰে। অগতানুগতিক শিক্ষাৰ জৰিয়তে সকলোৰে বাবে শিক্ষাৰ ব্যৱস্থা কৰা হয় আৰু ইয়াত গণতন্ত্ৰৰ নীতিসমূহ অনুসৰণ কৰা হয়। সেয়েহে অগতানুগতিক শিক্ষা ব্যৱস্থা গণতান্ত্ৰিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত বুলি কোৱা হয়। লগতে মই তোমালোকক এটা কথা কৈ দিব বিচাৰোঁ যে আমি ইয়াত যিবোৰ অনুশীলনীত কুৱেশ্যন এনচাৰ থাকে সেইসমূহ খুব কমেই আহে। ভিতৰুৱা কুৱেশ্যন বেংকত থকা আৰু কুৱেশ্যন পেপাৰৰ কুৱেশ্যনখিনি ৰিপিট হৈ থাকে।
গতিকে মই অনুশীলনীখিনিও লৈ আহিছোঁ, লগতে কুৱেশ্যন বেংক কুৱেশ্যন পেপাৰৰ ভিতৰুৱাখিনিও লৈ আহিছোঁ। 5 নম্বৰ হ'ল অগতানুগতিক শিক্ষা হৈছে এক মিতব্যয়ী ব্যৱস্থা। উদাহৰণ সহ বৰ্ণনা কৰা, অথবা অগতানুগতিক শিক্ষাই কিদৰে শিক্ষাৰ ব্যয় কম কৰিব পাৰে উদাহৰণ সহ চমুকৈ ব্যাখ্যা কৰা। অগতানুগতিক শিক্ষা এক মিতব্যয়ী শিক্ষা ব্যৱস্থা হিচাপে অভিহিত কৰিব পাৰি। এই শিক্ষা ব্যৱস্থা বিদ্যালয়ৰ চাৰিবেৰৰ মাজত আবদ্ধ নহয়, কাৰণ ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ যোৱাৰ কোনো প্ৰয়োজন নহয়। ঘৰতে বহি এই শিক্ষা লাভ কৰিব পৰা যায়। আনুষ্ঠানিক শিক্ষাত যিদৰে শিক্ষাৰ্থীসকলে শিক্ষা গ্ৰহণ কৰিব পাৰে, বিদ্যালয়লৈ যাব লগা হয়, ইয়াত তেনে কোনো ব্যৱস্থা নথকাৰ বাবে শিক্ষানুষ্ঠানলৈ অহা-যোৱা কৰাৰ খৰচ অথবা অন্যান্য খৰচসমূহ শিক্ষাৰ্থীয়ে বহন কৰিব লগা নহয়। সেয়েহে এই শিক্ষা ব্যৱস্থাত আনুষ্ঠানিক শিক্ষাৰ তুলনাত যথেষ্ট মিতব্যয়ী হোৱা দেখা যায়। অগতানুগতিক শিক্ষা মিতব্যয়ী হোৱাৰ বাবে সমাজৰ পিছপৰা, আৰ্থিকভাৱে দুৰ্বল লোকসকলো ইয়াৰ দ্বাৰা উপকৃত হোৱা দেখা যায়। ভাৰতৰ দৰে উন্নয়নশীল দেশ এখনত অগতানুগতিক শিক্ষাৰ দৰে মিতব্যয়ী শিক্ষা ব্যৱস্থাৰ যথেষ্ট প্ৰয়োজন আছে। অগতানুগতিক শিক্ষা আধাতে স্কুল এৰাসকলে আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিতসকলৰ কাৰণে, উদাহৰণস্বৰূপ উক্তিটো ব্যাখ্যা কৰা, অথবা অগতানুগতিক শিক্ষা পলমকৈ বিকশিত হোৱা স্কুল এৰা আৰু বঞ্চিত লোকসকলৰ বাবে উপহাৰ, উক্তিটো ব্যাখ্যা কৰা। অগতানুগতিক শিক্ষাৰ ধাৰণাটো বিশ্বৰ বাবে এটা আধুনিক ধাৰণা। বৰ্তমান বিশ্বত অগতানুগতিক শিক্ষা এক অতি জনপ্ৰিয় আৰু চাহিদাভিত্তিক শিক্ষা হিচাপে বিবেচিত হৈছে। সমাজৰ যিসকলে নিজৰ ইচ্ছা থাকিও কম সময়ত শিক্ষা লাভৰ পৰা বিৰত থাকিব লগা হয়, তেওঁলোকক অগতানুগতিক শিক্ষাই যিকোনো বয়সতে শিক্ষা লাভৰ সুবিধা আগবঢ়াইছে। তদুপৰি আৰ্থিক দুৰৱস্থা, যাতায়াতৰ অসুবিধা, বাল্যবিবাহ আদি কাৰণত যিসকলে বিদ্যালয় আধাতে এৰিবলগীয়া হ'ল, সেইসকল ব্যক্তিকো অগতানুগতিক শিক্ষাই কম খৰচতে শিক্ষা গ্ৰহণৰ সুবিধা আগবঢ়াইছে। আনহাতে কৰ্মক্ষেত্ৰত নিয়োজিত হৈ থকা সামাজিকভাৱেই হওক বা অৰ্থনৈতিকভাৱেই হওক যিসকল সাধাৰণ শিক্ষাৰ পৰা বঞ্চিত হ'ব লগা হৈছে, তেওঁলোককো অগতানুগতিক শিক্ষাই শিক্ষা গ্ৰহণৰ ব্যৱস্থা কৰি দিছে। ফলস্বৰূপে সমাজৰ অতি পিছপৰা শ্ৰেণীৰ লোকসকলে আধাতে শিক্ষা এৰি দিয়াসকলে কৰ্মত নিয়োজিত হৈ থকা ব্যক্তিসকলে এই শিক্ষাৰ দ্বাৰা উপকৃত হোৱা দেখা গৈছে। সেয়েহে আমি ক'ব পাৰোঁ যে অগতানুগতিক শিক্ষা পলমকৈ বিকশিত হোৱা শিক্ষা, স্কুল আধাতে এৰি দিয়া আৰু আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত সকলৰ বাবে উদাহৰণস্বৰূপ। অগতানুগতিক শিক্ষাৰ দোষ বা ত্ৰুটি বা আসুৱা বা অসুবিধা বা দুৰ্বলতা বা সীমাবদ্ধতাসমূহ কি কি? আহাজন চাওঁ। প্ৰথম সীমাবদ্ধতা হৈছে আংশিক শিক্ষা। দ্বিতীয়তে সাৰ্বিক চাহিদা পূৰণত অক্ষম। তৃতীয়তে সামাজিক বিকাশৰ সুযোগ কম। চতুৰ্থতে ব্যক্তিকেন্দ্ৰিক শিক্ষা। আৰু পঞ্চমতে চাব পাৰিছা অনুশাসনহীন। ষষ্ঠতে সমমৰ্যাদাহীন। আনুষ্ঠানিক শিক্ষাৰ পৰা পাৰ্থক্যসূচক অগতানুগতিক শিক্ষাৰ বৈশিষ্ট্যসমূহ কি কি? এই শিক্ষা হৈছে শিক্ষাৰ্থী প্ৰদান। এই শিক্ষাত নিৰ্ধাৰিত সময়সীমা নাথাকে। এই শিক্ষাৰ অনুশাসন ব্যৱস্থা আত্মনিয়ন্ত্ৰণমূলক। মুক্ত বিদ্যালয়, মুক্ত বিশ্ববিদ্যালয়, যোগাযোগ পাঠ্যক্ৰম আদিৰ দ্বাৰা এই শিক্ষা প্ৰদান কৰা হয়। এই শিক্ষাত খৰচৰ পৰিমাণ কম হোৱা দেখা যায়। এই শিক্ষা ব্যৱস্থাত বয়সৰ কোনো নিৰ্ধাৰিত সীমা নাথাকে। অগতানুগতিক শিক্ষাৰ পৰা পাৰ্থক্যসূচক আনুষ্ঠানিক শিক্ষাৰ কেইটামান বৈশিষ্ট্য হ'ল: এই শিক্ষা শিক্ষক প্ৰধান। আনুষ্ঠানিক শিক্ষাত নিৰ্ধাৰিত সময়সীমা থাকে। আনুষ্ঠানিক শিক্ষাত শিক্ষাৰ্থীৰ সুবিধা অসুবিধাসমূহ বিবেচনা কৰা হয়। আনুষ্ঠানিক শিক্ষাত বয়সৰ নিৰ্ধাৰিত সীমা থাকে। আনুষ্ঠানিক শিক্ষা ব্যৱস্থাত কঠোৰ নীতি নিয়ম আৰু বাধ্যবাধকতা পৰিলক্ষিত হয়। আনুষ্ঠানিক শিক্ষাৰ ইয়াত চাওক, দূৰ শিক্ষা আপোনালোকে চাব পাৰিছে। দূৰ শিক্ষা আছে, মুক্ত শিক্ষা আছে, এইবোৰৰো কুৱেশ্যন কিছুমান আহে। গতিকে মই সকলোখিনি লৈ আহিছোঁ। দূৰ শিক্ষা বা দূৰৱৰ্তী শিক্ষা বুলিলে কি বুজা? ইয়াৰ লক্ষ্য উদ্দেশ্যসমূহ উল্লেখ কৰা। দূৰ শিক্ষা হৈছে অগতানুগতিক শিক্ষাৰ এটা উল্লেখযোগ্য মাধ্যম। এনে শিক্ষা ব্যৱস্থাত শিক্ষকসকলে দূৰে দূৰে থাকি শিক্ষাৰ্থীক শিক্ষা প্ৰদান কৰে। দূৰ শিক্ষাৰ লক্ষ্য উদ্দেশ্যসমূহ হ'ল: ব্যক্তিৰ উচ্চ শিক্ষাৰ প্ৰতি থকা ইচ্ছা পূৰণ কৰা, শিক্ষাৰ সুযোগৰ পৰা বঞ্চিত হোৱা লোকসকলক শিক্ষা গ্ৰহণৰ সুবিধা প্ৰদান কৰা, শিক্ষাক বৃত্তিমুখী আৰু বহুমুখী কৰি তোলা, বিভিন্ন মাধ্যম প্ৰয়োগ কৰি শিক্ষা আৰু জ্ঞান আহৰণ কাৰ্য সহজ কৰি তোলা, শিক্ষাৰ ব্যয়বহুলতা কম কৰা, সকলো লোককে সাৰ্বজনীন শিক্ষা প্ৰদান কৰা। দূৰত্ব শিক্ষা বৈশিষ্ট্য বা দিশসমূহ আলোচনা কৰা। পৰোক্ষ সম্বন্ধ। দ্বিতীয়তে দ্বৈত যোগাযোগ ব্যৱস্থা। তৃতীয়তে ব্যক্তিকেন্দ্ৰিক। চতুৰ্থতে নমনীয়তাৰ নীতি। পঞ্চমতে সহজলভ্য শিক্ষা আৰু ষষ্ঠতে গণতান্ত্ৰিক। আমাৰ দেশত দূৰ শিক্ষাৰ গুৰুত্ব, তাৎপৰ্য, ভূমিকা, প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰা। চাব পাৰে সকলোৰে বাবে শিক্ষা। প্ৰয়োজনীয়তাসমূহ হ'ল: প্ৰথমতে সকলোৰে বাবে শিক্ষা, দ্বিতীয়তে জীৱনব্যাপী শিক্ষাৰ সুযোগ, তৃতীয়তে মিতব্যয়ী,
চতুৰ্থতে অৱসৰ সময়ৰ ব্যৱহাৰ, দৈহিকভাৱে অক্ষম লোকসকলৰ শিক্ষা। ষষ্ঠতে আনুষ্ঠানিক শিক্ষা সীমাবদ্ধতা নোহোৱা কৰা। দূৰ শিক্ষা ব্যৱস্থাত কৰা কেইটামান অসুবিধা, প্ৰযুক্তি বা সঁজুলি বা মাধ্যমৰ নাম লিখা। দূৰদৰ্শন, কম্পিউটাৰ, ৰেডিঅ', শ্ৰাব্য কেছেট। দূৰৱৰ্তী শিক্ষা সন্দৰ্ভত কিগানৰ ধাৰণাসমূহ ব্যাখ্যা কৰা। প্ৰথমতে হ'ল দ্বৈত যোগাযোগ ব্যৱস্থা, দ্বিতীয়তে মাধ্যমৰ প্ৰয়োজন, তৃতীয়তে শিক্ষক শিক্ষাৰ্থীৰ পৃথকীকৰণ, চতুৰ্থতে শিক্ষানুষ্ঠানৰ ভূমিকা। পঞ্চমতে ব্যক্তিগত শিক্ষাৰ ব্যৱস্থা। দূৰ শিক্ষাৰ সুবিধাসমূহ লিখা। নিৰ্ভৰযোগ্য শিক্ষাৰ্থীৰ দুৱাৰ মুখত শিক্ষা, শিক্ষাৰ্থীকেন্দ্ৰিক স্বাধীনতা। দূৰৱৰ্তী শিক্ষাৰ অসুবিধা, সীমাবদ্ধতাসমূহ উল্লেখ কৰা। যান্ত্ৰিক শিক্ষা পদ্ধতি। দ্বিতীয়তে শিক্ষকৰ অনুপস্থিতি, তৃতীয়তে অধ্যয়নৰ পৰিসৰৰ সীমাবদ্ধতা, চতুৰ্থতে মূল্যায়নৰ সমস্যা। দূৰ শিক্ষা এক নমনীয় শিক্ষা ব্যৱস্থা ব্যাখ্যা কৰা। এইটো ইম্পৰ্টেণ্ট। দূৰ শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীসকলৰ প্ৰয়োজনীয়তাক প্ৰথম স্থান দিয়া হয়। এই শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীসকলৰ মাজত থকা ব্যক্তিগত ভিন্নতাৰ প্ৰতি দৃষ্টি ৰখা হয়। ইয়াত প্ৰত্যেকটো পাঠনীয় বিষয়ৰ ওপৰত নিৰ্দিষ্ট সময় দিয়া থাকে যদিও সেই সময়ৰ কিছু শিথিলতা থকা দেখা যায়। এই শিক্ষা পদ্ধতিটো এক নমনীয় শিক্ষা পদ্ধতি। ইয়াৰ মাজেৰে শিক্ষাৰ্থীসকলৰ চাহিদা পূৰণ কৰিবলৈ চেষ্টা কৰা হয়। এই শিক্ষা ব্যৱস্থাত কোনো বয়সৰ ব্যৱধান নাৰাখি শিক্ষা প্ৰদান কৰা হয়। ইয়াত স্বাধীনভাৱে প্ৰত্যেকজন শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰে। সেয়েহে দূৰ শিক্ষা এক নমনীয় শিক্ষা ব্যৱস্থা। সকলো মুক্ত শিক্ষাই দূৰ শিক্ষা, কিন্তু সকলোবোৰ দূৰ শিক্ষাই মুক্ত নহয়। ব্যাখ্যা কৰা। ইয়াত হৈছে দূৰ শিক্ষা হ'ল শিক্ষক শিক্ষাৰ্থী দূৰে দূৰে থাকি প্ৰত্যক্ষভাৱে যোগাযোগ নোহোৱাকৈ স্বাধীনভাৱে গ্ৰহণ কৰিব পৰা এক শিক্ষা ব্যৱস্থা। এই শিক্ষাক আত্মশিক্ষা বা বিদ্যালয়ৰ বাহিৰত শিক্ষা বুলিও কোৱা হয়। কিন্তু বৰ্তমান বহুলভাৱে প্ৰচলিত এই শিক্ষা ব্যৱস্থা মুক্ত নহয়। এই ব্যৱস্থাত কিছুমান নিয়ম যেনে নামভৰ্তি, বিষয় নিৰ্বাচন, খৰচ পাতি, পৰীক্ষা ব্যৱস্থা আদি আছে। অৰ্থাৎ এই শিক্ষা মুক্ত নহয় বুলিও ক'ব পাৰি। সেয়েহে ক'ব পাৰি যে সকলোবিলাক মুক্ত শিক্ষাই দূৰ শিক্ষা, সকলোবিলাক দূৰ শিক্ষাই মুক্ত নহয়। তেতিয়া ডাকযোগে শিক্ষা ব্যৱস্থা আইজাক পিটমেনে আগবঢ়াইছিল। এই ধাৰণাটো যোগাযোগমূলক বা পত্ৰযোগে বুলিও কোৱা হয়। এইটো প্ৰথমে 1840 চনত হৈছিল। ভাৰতত 1962 চনত কাৰ্যকৰী হৈছিল। অগতানুগতিক শিক্ষাৰ বিভিন্ন প্ৰকাৰ, মাধ্যম, সংস্থা, অভিকৰণ, বিভাগ, দিশসমূহ উল্লেখ কৰা। এইটো হ'ব দূৰত্ব শিক্ষা বা দূৰৱৰ্তী শিক্ষা, ডাকযোগে যোগাযোগ, পত্ৰমূলক শিক্ষা, মুক্ত শিক্ষা, মুকলি শিক্ষা। যোগাযোগ শিক্ষা বা যোগাযোগমূলক, ডাকযোগে শিক্ষা বা যোগাযোগমূলক শিক্ষা বুলিলে কি বুজায়? ইয়াৰ বৈশিষ্ট্যসমূহ লিখা। ডাকযোগে শিক্ষা ব্যৱস্থা হ'ল অগতানুগতিক শিক্ষাৰ এক মাধ্যম। এই শিক্ষা ব্যৱস্থাৰ যোগেদি শিক্ষাৰ্থীয়ে কোনো শিক্ষানুষ্ঠানত প্ৰত্যক্ষভাৱে উপস্থিত নথকাকৈ শিক্ষা গ্ৰহণ কৰিব পাৰে। নিৰ্ধাৰিত সময় শিক্ষাৰ সুযোগৰ পৰা বঞ্চিত হোৱা লোকসকলৰ অতিৰিক্ত ব্যৱহাৰ শিক্ষা আহৰণৰ বাবে আগ্ৰহী লোকসকলক শিক্ষাৰ সুযোগ প্ৰদান কৰিবৰ বাবে ডাকযোগে শিক্ষা ব্যৱস্থা কৰা হৈছে। ডাকযোগে শিক্ষা ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ হ'ল এই শিক্ষাই ব্যক্তিক কম খৰচতে শিক্ষাৰ সুযোগ প্ৰদান কৰে। ডাকযোগে শিক্ষাৰ জৰিয়তে বিভিন্ন কৰ্মত নিয়োজিত হৈ থকা লোকসকলে নতুন নতুন তথ্য বা জ্ঞান লাভ কৰে। এই শিক্ষা ব্যৱস্থাত যোগাযোগৰ মূল মাধ্যম হৈছে ডাক ব্যৱস্থা। আৰ্থিকভাৱে দুৰ্বল লোকসকল এই শিক্ষা সুবিধা লাভ কৰিব পাৰে। যোগাযোগে শিক্ষা ব্যৱস্থাত পৰীক্ষাৰ শেষত ডিগ্ৰী, ডিপ্ল'মা আদি ব্যৱস্থা কৰা হয়। ডাকযোগে শিক্ষা ব্যৱস্থাৰ লক্ষ্য উদ্দেশ্যসমূহ হ'ল শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ বোজা কম কৰা, কৰ্মত নিয়োজিত হৈ থকা লোকসকলক শিক্ষাৰ সুযোগ প্ৰদান কৰা, কম খৰচতে শিক্ষাৰ্থীসকলক শিক্ষাৰ সুযোগ প্ৰদান কৰা, দৈহিকভাৱে অসুস্থ লোকসকলকো ঘৰত বহিয়ে শিক্ষা লাভৰ সুবিধা প্ৰদান কৰা, উচ্চ শিক্ষা গ্ৰহণৰ সুযোগৰ পৰা বঞ্চিত হোৱা লোকসকলক শিক্ষাৰ সুযোগ প্ৰদান কৰা। ডাকযোগে শিক্ষা ব্যৱস্থা অন্য এক উদ্দেশ্য। আনুষ্ঠানিক শিক্ষাৰ কঠোৰতাৰ পৰা মুক্ত হৈ শিক্ষা গ্ৰহণৰ বাবে ব্যক্তিক সক্ষম কৰা। ডাকযোগে শিক্ষাৰ গুৰুত্ব, তাৎপৰ্য, প্ৰয়োজনীয়তা। আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হোৱা লোকসকলে ডাকযোগে শিক্ষাৰ সুযোগ গ্ৰহণ কৰিব পাৰে। কৰ্মত নিয়োজিত হৈ থকা লোকসকলে এই শিক্ষাৰ জৰিয়তে দৈহিক আৰু বৃত্তিমূলক যোগ্যতা বৃদ্ধি কৰিব পাৰে। আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকেও এই শিক্ষা গ্ৰহণ কৰিব পাৰে। দুৰ্গম অঞ্চলত বসবাস কৰা লোকসকলেও ঘৰতে বহিয়ে এই শিক্ষাৰ সুযোগ গ্ৰহণ কৰিব পাৰে। দৈহিকভাৱে অসুস্থ লোকসকলেও এই শিক্ষা লাভ কৰিব পাৰে। উচ্চ শিক্ষাৰ বাবে আগ্ৰহী শিক্ষাৰ্থীয়েও এই শিক্ষাৰ জৰিয়তে নিজৰ প্ৰয়োজন পূৰণ কৰিব পাৰে। ডাকযোগে বা যোগাযোগমূলক শিক্ষা সম্পৰ্কে কঠোৰভাৱে আগবঢ়োৱা পৰামৰ্শ। শিক্ষাৰ্থীসকলৰ মাজে সময়ে শিক্ষকসকলক লগ লোৱাৰ সুযোগ দিব লাগে। এই শিক্ষাৰ সহায় হোৱাকৈ ৰেডিঅ' আৰু দূৰদৰ্শন প্ৰয়োগ কৰিব লাগে। শিক্ষক শিক্ষাৰ্থীৰ বাবে এই শিক্ষা ব্যৱস্থা কৰিব লাগে। এই ব্যৱস্থাত শিক্ষাৰ্থীসকলে নিয়মীয়া পাঠ্যক্ৰম, ছাত্ৰ-ছাত্ৰীৰ স্বীকৃতি পাব লাগে। কৃষি, উদ্যোগ আৰু বিষয় জড়িত হৈ থকা লোকসকলৰ বাবে যোগাযোগমূলক শিক্ষাৰ ব্যৱস্থা কৰিব লাগে। মুক্ত শিক্ষা। মুক্ত শিক্ষা বুলিলে কি বুজা?
ইয়াৰ বৈশিষ্ট্যসমূহ লিখা। গতানুগতিক শিক্ষা প্ৰদান কৰাৰ আন এক মাধ্যম হ'ল মুক্ত শিক্ষণ বা মুক্ত শিক্ষা ব্যৱস্থা। বৰ্তমান সময়ত মুক্ত শিক্ষাই বহু প্ৰচাৰ লাভ কৰিছে, যি শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীসকলে সম্পূৰ্ণ স্বাধীনতা ভোগ কৰিবলৈ সুবিধা পায়, স্ব-ইচ্ছা আৰু স্ব-নিৰ্দেশিতভাৱে শিক্ষা লাভ কৰিব পাৰে। তেনে শিক্ষাক মুক্ত শিক্ষা বুলি অভিহিত কৰা হয়। ইয়াৰ বৈশিষ্ট্য: আনুষ্ঠানিক শিক্ষাৰ তুলনাত মুক্ত শিক্ষা মিতব্যয়ী বিধৰ। এই শিক্ষাত নামভৰ্তিৰ বাবে কোনো বাধা নিষেধ নাই। সমাজৰ উচ্চ নিম্ন শ্ৰেণীৰ শিক্ষিত সকলোৰে শৈক্ষিক প্ৰয়োজন মুক্ত শিক্ষাই পূৰণ কৰিব পাৰে। এই শিক্ষা ঘৰত থাকি নিজৰ প্ৰয়োজন আৰু ইচ্ছা অনুযায়ী যিকোনো বয়সতে আহৰণ কৰিব পাৰি। মুক্ত শিক্ষাই শিক্ষাদান ব্যৱস্থাত শিক্ষকতকৈ যোগাযোগ প্ৰযুক্তিবিদ্যাৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। শিক্ষা লাভৰ শেষত শিক্ষাৰ্থীসকলক মূল্যায়ন কৰি আনুষ্ঠানিক শিক্ষাৰ সমপৰ্যায়ৰ ডিগ্ৰী, চাৰ্টিফিকেট, ডিপ্ল'মা আদি প্ৰদান কৰা হয়।